সৰস্বতী বাগধনীৰ ৰূপালী জয়ন্তী সমাৰোহ স্মৰণিকা বাগধনী উন্মোচন ৰূপালী জয়ন্তী বৰ্ষত পৰিদিৰে উত্তৰ পূৰ্বাঞ্চলৰ বধিৰৰ আধুনিক আৰু বিজ্ঞানসন্মত একমাত্ৰ শিক্ষা কেন্দ্ৰ সৰস্বতী বাগধনীয়ে এই উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষা কেন্দ্ৰটোৱে উদযাপন কৰে ৰূপালী জয়ন্তী সমাৰোহ। উল্লেখযোগ্য যে মহানগৰীৰ বীৰকুছিস্থিত সৰস্বতী বাগধনীয়ে 2 ফেব্ৰুৱাৰী দেওবাৰৰ পৰা আৰম্ভ কৰিছে ৰূপালী জয়ন্তীৰ কাৰ্যসূচী। সেই অনুসৰি অনুষ্ঠানৰ প্ৰথম দিনটোত পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে এটি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। ইয়াৰ পাছতেই ডক্টৰ উমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা কেন্দ্ৰটিৰ সম্পাদক তথা প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতাই। আনহাতে মুকলি সভাত মুখ্য অতিথি হিচাপে আসন অলংকৃত কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, সৌৰভ চলিহাই। এই মুকলি সভাতেই শিক্ষা কেন্দ্ৰটিয়ে ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা বাগধনী উন্মোচন কৰা হয়। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত স্মৰণিকাখনি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই। স্মৰণিকাখনি উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কেতবোৰ মন্তব্য কৰে। লগতে তেওঁ সৰস্বতী বাগধনীৰ প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতা আৰু তেওঁৰ সহধৰ্মিনী তথা প্ৰধান শিক্ষয়িত্ৰী দুলুমণি কলিতাৰ প্ৰচেষ্টাৰ শলাগ লয়। উক্ত সভাত তেওঁ প্ৰস্তাৱো আগবঢ়ায় যে ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাই ঘৰতে স্থাপন কৰা পুথিভঁৰালটো সৰস্বতী বাগধনীয়ে বিচাৰিলে দান দিব ধৈৰ্য হাজৰিকাই। আচলতে এনেধৰণৰ এটা অনুষ্ঠানত আহি আমাৰ দৰে ব্যক্তিৰ ক'বলগীয়া বিশেষ একো নাথাকে, কাৰণ মুনীন্দ্ৰ নাথ কলিতা আৰু দুলুমণি কলিতাই এনেধৰণৰ এটা কাম কৰি দেখুৱালে যে মই তেওঁলোকক ঈশ্বৰৰ দূত বুলি কৈছোঁ। ঈশ্বৰৰ দূত নহ'লে মানুহে এনেধৰণৰ কাম এটা কৰি দেখুৱাব নোৱাৰে। তেওঁলোক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নহয়, অসমীয়া ভাষাৰ ছাত্ৰ। উমেশ ডেকা ডাঙৰীয়াই কিছু আগতে কৈ গৈছে। গতিকে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত এটা গতানুগতিক চাকৰি কৰাৰ পৰিৱৰ্তে 90ৰ দশকৰ আৰম্ভণিতে মুনীন্দ্ৰ নাথ কলিতাই যেতিয়া এগৰাকী 5 বছৰীয়া কথা ক'ব নোৱাৰা সাধাৰণ ছাত্ৰ এজনক টিউচন কৰিবলৈ লৈছিল, তেওঁ পদে পদে বিচুক্তি খাইছিল। কাৰণ ল'ৰাজনক তেওঁ পঢ়াব পৰা নাছিল, তেওঁ বুজিব পৰা নাছিল, কাণেৰে শুনা নাছিল। আৰু তাৰ পৰাই আৰম্ভ হৈছিল মুনীন্দ্ৰ নাথ কলিতাৰ এই দীঘলীয়া যাত্ৰা। আৰু তাৰ পিছত এই সুদীৰ্ঘ 25 বছৰ কালত অনেকখিনি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা তেওঁ উলিয়াই দিলে, যিসকলে আজি সমাজত প্ৰতিষ্ঠিত হৈছে। আৰু আমি নিজেই দেখিলোঁ, যি দেখিলোঁ সেয়া অনবদ্য আৰু ক'বলৈ কোনো ভাষা নাই। ইমান সুন্দৰভাৱে তেওঁলোকে জাতীয় সংগীত পৰিৱেশন কৰিছে। গতিকে মই কেৱল এজন বাতৰি কাকতৰ সাধাৰণ কৰ্মী হিচাপে তেওঁলোকক ইয়াত অভিনন্দন জনাবলৈ আহিছোঁ, শুভেচ্ছা জনাবলৈ আহিছোঁ, যাতে অনুষ্ঠানটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ। আৰু নিজকে মই অতি নিকিন যেন অনুভৱ হৈছে। আচলতে আমিবোৰে কি কৰি আছোঁ? অলপ আগতে আমাৰ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াও কৈছে যে তেওঁলোকৰ পাব্লিচিটিটো খুব কম। হয়, সঁচাকৈয়ে কম। আমি যিমান পাৰোঁ বাতৰি কেতিয়াবা হয়তো পৰিৱেশন কৰিছোঁ, তেওঁলোকৰ যেতিয়া ফলাফল খুব ভাল হয়, 100% উত্তীৰ্ণ বুলি বাতৰি এটা পৰিৱেশন কৰিছোঁ। কিন্তু তাতকৈ মই ভাবোঁ আমিবোৰেও হয়তো বৰ বিশেষ একো কৰিব পৰা নাই। কাৰণ তেওঁ এনেকুৱা এটা কাম কৰিলে যিটো সমগ্ৰ বিশ্বই জনা উচিত। কিন্তু আমি এতিয়া অসমখনতে গোটেই বাতৰিটো ভালদৰে বিয়পাই পেলাব পাৰোঁ। কিন্তু মই ইয়াত বহি থাকিয়ে মই নিজে নিজকে অনুভৱ কৰিছোঁ, নিজেই এটা সংকল্পবদ্ধ হয় আমি এই দায়িত্বটো সকলোৱে ল'ব লাগে, আগবঢ়াই নিব লাগে আৰু তেওঁক আমি সহায় কৰিব লাগে। ইতিমধ্যে সময় বহুখিনি গৈছে, বেছি কথা ক'ব খোজা নাই, কাৰণ আমাৰ সময় এতিয়া খুব জটিল সময় আহিছে। আমাৰ এতিয়া ভূমিৰ ওপৰত আক্ৰমণ চলিছে, ভাষাৰ ওপৰত আক্ৰমণ চলিছে, আমাৰ ভূমি নাটনি হৈ আহিছে। অলপ আগতে ছাৰে কৈছে যে গাঁৱৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটীত কেনেদৰে মানুহে ফ্লেট কিনিবলৈ আহিছে।
আমাৰ মাটিবোৰ আন মানুহৰ হাতলৈ গুচি গৈছে। মই কাৰো নাম ক'ব খোজা নাই। গতিকে ইয়াৰ মাজতে আকৌ শেহতীয়াকৈ আহিছে কৃত্ৰিম বুদ্ধিমত্তা। এই যে প্ৰযুক্তিৰ যিটো সন্ত্ৰাস, প্ৰযুক্তি আমাৰ বাবে বহু ক্ষেত্ৰত যিদৰে আশীৰ্বাদ হৈছে, ঠিক সেইদৰে প্ৰযুক্তি বহু সময়ত আমাৰ বাবে সন্ত্ৰাসো হৈছে। ইয়াৰ মাজত আমি আমাৰ ল'ৰা ছোৱালীবোৰক কেনেদৰে আগবঢ়াই লৈ যাব পাৰিম, এই কথাবোৰ আমি সকলোৱে ভাবিব লাগিব। আৰু আজিৰ অনুষ্ঠানটোত সমূহীয়াভাৱে মই এটা ব্যক্তিগত প্ৰস্তাৱ এটা আচলতে সৰস্বতী বাগধনী কৰ্তৃপক্ষৰ ওচৰত দাঙি ধৰিব খুজিছিলোঁ। মোৰ শহুৰ দেউতা বিশিষ্ট ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকা যোৱা 31 মাৰ্চত তেখেতৰ দেহাৱসান ঘটিল। আৰু তেখেতৰ সমগ্ৰ কৰ্মজীৱনত নিজৰ ঘৰত এটা খুব মূল্যৱান পুথিভঁৰাল এটা গঢ়ি তুলিছিল, যিটো পুথিভঁৰালত বহুবোৰ মূল্যৱান গ্ৰন্থ আছে। আৰু মই সেই সমূহ গ্ৰন্থ, সেই গোটেই পুথিভঁৰালটো মই যদি সৰস্বতী বাগধনীয়ে বিচাৰে মই তেওঁলোকক অৰ্পণ কৰিব বিচাৰিছিলোঁ। যে তাৰ বাবে তেওঁলোকক মই এটা আনুষ্ঠানিক এটা প্ৰস্তাৱ মই আগবঢ়ালোঁ। মই ভাবোঁ যে সেই গ্ৰন্থখিনি যদি মই আগবঢ়াওঁ, ভৱিষ্যতৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে, ইয়াৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এটা অধ্যয়নৰ এটা পৰিৱেশ পাব। ইফালে অনুষ্ঠানত মুখ্য অতিথি ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাক প্ৰমুখ্য কৰি আন অতিথিসকলে চমু ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত শিক্ষা কেন্দ্ৰটিৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাতৰ লগতে নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। অনুষ্ঠানত সুকন্যা কৌশিক আৰু শিৱন্যা কৌশিকে ভোৰতাল নৃত্য পৰিৱেশন কৰে। একেদৰে শিক্ষয়িত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰি মুকলি সভাৰ শুভাৰম্ভ কৰে। তাৰোপৰি শিক্ষা কেন্দ্ৰটিৰ কেইগৰাকীমান নতুনকৈ অহা ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তিৰ লগতে বিহু নৃত্য আৰু অসম সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে উত্তৰ পূৰ্বাঞ্চলৰ বধিৰৰ একমাত্ৰ শিক্ষা কেন্দ্ৰটি 2000 চনৰ 4 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা সাংকৰী মুনীন্দ্ৰনাথ কলিতাই ডক্টৰ হিতেশ ডেকাৰ পৰামৰ্শ মতে এই শিক্ষা কেন্দ্ৰটিৰ জন্ম দিছিল। আৰু বাগধনী থেৰাপি এনে এটা থেৰাপি যি কাণৰ কোনো ভূমিকা নাই, কাণ নহ'লেও এজন বধিৰ ল'ৰা ছোৱালীয়ে কথা ক'ব পাৰে। গতিকে চৰকাৰৰ ভূমিকা আছে। চৰকাৰে আজি 25 বছৰে আমাৰ এই বাগধনী থেৰাপিক মানে এলাগী কৰি আছে। বাগধনী তেওঁলোকে চৰকাৰে লওক, বাগধনী থেৰাপিটো লওক, তেওঁলোকে দেখিব গোটেই অসম, গোটেই ভাৰতবৰ্ষৰ বধিৰসকলৰ মুখৰ পৰা মাত ওলাব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।